আজি হয়তো তেওঁলোকে ঘৰত আহিছে, নিজৰ পুনৰ ঘৰখনলৈ আহিছে, নিজৰ মা দেউতাই দেখি কিনে তেওঁলোকৰ মানে কেনেকুৱা এটা সুখ অনুভৱ কৰিছে। তো সেইটো হয়তো আমি প্ৰকাশ কৰিব নোৱাৰিম ভাষাৰে। আজি হয়তো তেওঁলোকে ছুটিত আহিছে, মানে 5 দিন বা 6 দিনৰ কাৰণে হয়তো আহিছে, কিন্তু সেই যি 5 দিন বা 6 দিন তো কেনেকুৱা এটা সুখ বা কেনেকুৱা এটা কি হয়তো আমি অনুভৱ কৰিব নোৱাৰিলেও সিহঁতে হয়তো অনুভৱ কৰিব পাৰিছে। কিন্তু সেই যদি দিনটো বা সেই মুহূৰ্তখিনি যদি তুমি আনিব বিচাৰিছা, তেতিয়াহ'লে তুমি প্ৰেক্টিছ কৰিব লাগিব। তুমি এতিয়াৰ পৰা কষ্ট কৰিব লাগিব, মানে এতিয়া তুমি কষ্ট দিব লাগিব নিজক, বুজি পাইছেনে? তুমি এতিয়া নিজক কষ্ট দিব লাগিব। আৰে ভাই কষ্ট কৰা, যদি তুমি সেইখন সময় বিচাৰিছা তেতিয়াহ'লে তুমি কষ্ট কৰা। আজি চোৱা কেনেকুৱা অনুভৱ হৈছে, সকলোতে দেখি আছা। তো সেনেকুৱা যদি এটা দিন বা সেনেকুৱা এটা যদি পৰ্যায় আনিব বিচাৰিছা, তেতিয়াহ'লে এতিয়াই তুমি কষ্ট কৰা, কষ্ট কৰিব লাগিব। এই দিনটো সেই দিনটো পটকৈ নাহে, মানে খুব সোনকালে নাহে। বহুতখিনি তুমি কষ্ট কৰিব লাগিব, তোমাৰ ভাগৰ লাগিব, তোমাৰ কষ্ট হ'ব, তোমাৰ এনেকুৱা মন যাব যে মই আৰু নোৱাৰিম, মই আৰু এৰি দিম। তোমাৰ এৰি দিব মন যাব, বাদ দিব মন যাব। প্ৰেক্টিছ বা ৰানিং বাদ দিবা মন গ'লেও তুমি যেতিয়া কণ্টিনিউ কৰিবা, নহয় মই কৰিম, মই কৰিব লাগিব, যেতিয়া এনেকুৱাকৈ এটা জোচ লৈ কিনে নিজে তুমি ওলাই আহিবা বা তুমি নিজক কণ্টিনিউ কৰি গৈ থাকিবা, তেতিয়া হয়তো তোমাৰ সেই সময়খন, সেই মুহূৰ্তখিনি তোমাৰ নিশ্চয় এদিন হ'লেও আহিব। গতিকে কষ্ট কৰা ভাই, হাতত বেছি সময় নাই, বেছি দিন নাই, গতিকে কষ্ট কৰা। অল দ্য বেষ্ট।